সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সপ্তাহজোৰা সমগ্ৰ অসমজুৰি পৰিৱেশ আৰু জলবায়ু সপ্তাহ ৰূপায়ণ কৰি আছে। তাৰে অংশস্বৰূপে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অন্তৰ্গত 4টা উপশাখা 4টা শাখা পশ্চিম গুৱাহাটী, মধ্য গুৱাহাটী, পূব গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীত আমাক নিজাকৈ কিছু কাৰ্যসূচী ল'বলৈ কৈছিল। তাৰ অংশস্বৰূপে আজি দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাই বশিষ্ঠ মন্দিৰ দেৱালয় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ বাবে এক সজাগতামূলক কাৰ্যসূচী হাতত ৰাখিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰাইজৰ লগতে প্ৰশাসনৰ বা চৰকাৰী যি বিষয়াসকল আছে তেখেতসকলক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে যি বশিষ্ঠ নদী, এই বশিষ্ঠ নদী লগতে বশিষ্ঠ মন্দিৰ যে চাফ চিকুণ কৰি ৰাখি এই পৰিৱেশটো একটা সুস্থ আৰু ভালদৰে যাতে ৰাখে, এই কথাখিনি আমি জানো। যিহেতু বশিষ্ঠ নদীটোত আপোনাৰ আজিও দেখিবলৈ পাইছোঁ যে ইয়াতে মূৰ্তি, তাতকৈ জাবৰ, গ্লাছৰ টুকুৰা এইবিলাক পৰি আছে, যাৰ কাৰণে কি হয়, যিসকল ভক্ত আহে কেতিয়াবা পানীত নামিলে তেখেতসকলে পূজাৰ কাৰণে হওক কিবা কাৰণে হওক পানীত নামিলে সেই পানী কাটাৰ এটা চান্স থাকে। আৰু ইয়াৰ লগে লগে এটা কথা ইয়াতে দেখিবলৈ পোৱা গৈছে যে বৃহত্তৰ এই বশিষ্ঠ নদীটো হেৰিত আপোনাৰ যি গা ধোৱা আৰু কাপোৰ ধোৱা এইখিনি বিষয়ৰ ওপৰতো আমি আজি ইয়াতে কিছুমান হৰ্ডিং লগাইছোঁ। আমি হৰ্ডিংবিলাক হয়ও আমি যিহেতু ইয়াতে স্থায়ীভাৱে লগাবলৈ আমি চেষ্টা কৰিছোঁ, কিন্তু বান্দৰ আছে যিহেতু স্থায়ীভাৱে হোৱা নাই, কিন্তু আমি ইয়াৰ পিছত এই হৰ্ডিংখিনি একদম স্থায়ীভাৱে লগাম। লগতে এটা কথা ইয়াৰ অঞ্চলবাসী ৰাইজক জনাম যে যিহেতু বশিষ্ঠ মন্দিৰটো পবিত্ৰ স্থান আৰু ইয়াতে বিভিন্ন ভক্তগণ বিভিন্ন ভাৰতৰ বিভিন্ন কোণৰ পৰা আহে, গতিকে এটা অংশ যি অংশটো বশিষ্ঠ মন্দিৰৰ মই এটা অংশ তেখেতসকলে নিৰূপণ কৰি তাতে কাপোৰ আৰু গা নুধুৱে। সেইটো আমি আজি গুৱাহাটী ছাত্ৰ সন্থাৰ দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাইজলৈ আহ্বান জনাইছোঁ যাতে এই নদীখন চাফ চিকুণ হৈ থাকক আৰু নদীখনত কিছু বেদখল হৈ আছে। আমি অনাগত দিনবিলাকতো এই বিষয়ে আমি মাত মাৰি যাম, বেদখল মুক্ত হ'ব লাগে। যিহেতু আজি পৰিৱেশ আৰু জলবায়ুৰ ওপৰত কথাখিনি প্ৰগ্ৰেমটো আমি ৰখা হৈছে, গতিকে আমি আজি এটাই মেছেজ দিব পাৰিছোঁ যে বশিষ্ঠ মন্দিৰৰ যি পৰিৱেশ এই পৰিৱেশটো সুন্দৰভাৱে থাকক। লগতে প্লাষ্টিক আমি দাবী জনাইছোঁ যে বশিষ্ঠ মন্দিৰৰ এই প্ৰাংগণখিনিত প্লাষ্টিক মুক্ত হওক আৰু ধুনীয়াকৈ এটা প্লাষ্টিক মুক্ত পৰিৱেশৰ লগতে বশিষ্ঠ নদীৰ লগতে বশিষ্ঠ মন্দিৰটো চাফ চিকুণ কৰি ৰাখে যাতে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি বশিষ্ঠ মন্দিৰ চৌহদ লগতে বশিষ্ঠ নদীখন আমি চাফ চিকুণৰ কাৰণে আমি আজি হাতত লৈছোঁ। আমাৰ এটাই উদ্দেশ্য যে বশিষ্ঠ নদীখন আমি যিটো হাৰত মানে আছে খুব বেয়া লগা অৱস্থা হৈ গৈছে আৰু ইয়াৰ কদৰ্যময় অৱস্থা হৈ গৈছে। আৰু যিহেতু ইমান এটা টুৰিষ্ট প্লেচ এটা বশিষ্ঠ মন্দিৰ, ঐতিহ্যমণ্ডিত বশিষ্ঠ মন্দিৰ, সেই বশিষ্ঠ মন্দিৰলৈ এতিয়া যিসকল বাহিৰৰ মানুহ আহে, যিসকল যাত্ৰী আহে তেওঁলোকৰ কাৰণে মানে আহি পিনে এটা ভাল সুবিধাখিনি তেওঁলোকে নাপায় আৰু ইমান কদৰ্যময় এটা অৱস্থা। গতিকে আমি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি এনেকুৱা প্ৰস্তাৱ এটা আমি হাতত লৈছোঁ যে আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা সজাগতা এটা কাৰ্যসূচী আমি হাতত লৈছোঁ যাতে বশিষ্ঠ মন্দিৰৰ লগত যিখন উন্নয়ন সেই বশিষ্ঠ মন্দিৰ উন্নয়ন হ'ব, লগতে বশিষ্ঠ মন্দিৰ চৌহদটো সদায় যে চাফ চিকুণ হৈ থাকে, লগতে বশিষ্ঠ নদীলৈ যিটো ভাবুকি আহি পৰিছে, বশিষ্ঠ নদী বেদখল, বশিষ্ঠ নদীত মানুহৰ জাবৰ জোঁথৰবিলাক যে পেলাই দিয়া হৈছে সেইটো যাতে বন্ধ কৰে, বশিষ্ঠ নদীখনক যে কোনো ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰে, বশিষ্ঠ নদীখন যে ইমান সুন্দৰকৈ যে বৈ থাকে, বশিষ্ঠ নদীৰ এই পানী আগত যিবোৰ সেই পানীবোৰ এতিয়া সেই পানী আমি দেখিবলৈ এতিয়া পানীবোৰ অন্তত লেতেৰা হৈ পৰিছে। বশিষ্ঠ নদীত যিবোৰ মাছ কাছ আছিল আগতে পুঠি খলিহনা আছিল সেইবোৰ নোহোৱা হৈ গ'ল। গতিকে আমি আজিৰ এই সজাগতা সপ্তাহৰ জৰিয়তে আমি ৰাইজকো এটা অনুৰোধ জনাম, লগতে বশিষ্ঠ মন্দিৰৰ কৰ্তৃপক্ষ চৰকাৰলৈ আমি অনুৰোধ জনাম যে বশিষ্ঠ মন্দিৰত ইমান এটা ঐতিহ্যমণ্ডিত ঠাই যে বশিষ্ঠ মন্দিৰখন যেন সদায় ধুনীয়া হৈ থাকে, বাহিৰৰ মানুহখিনি যাতে আহিব পাৰে, ভালকৈ আহি পিনে ভাল এটা পৰিৱেশ লৈ মন এটা লৈ যাব পাৰে। আৰু বশিষ্ঠ নদীখনক যেন সদায় ভালকৈ ৰাখে, কোনেও যেন ডাষ্টবিন হিচাপে ব্যৱহাৰ নকৰে, বশিষ্ঠ নদীখনত যেন কোনেও ডাষ্টবিনলৈকে জাবৰ জোঁথৰসমূহ পেলনীয়া সামগ্ৰী পেলাই কোনেও যেন লেতেৰা নকৰে। গতিকে এইখিনিয়ে কথা। আৰু আমি যেতিয়ালৈকে চৰকাৰেও আমাৰ বশিষ্ঠ নদীৰ উন্নয়ন নকৰে, বশিষ্ঠ নদীখনক লৈ যদি প্ৰচাৰ নলয়, আমি অনাগত দিনত ইয়াতকৈ আৰু
আমি বৃহৎ কাৰ্যসূচী ল'বলৈ সক্ষম আমি আৰু যিসকল বেদখল চলাইছে বশিষ্ঠ নদীখনক লৈ গতিকে তেওঁলোকলৈ আমি অনুৰোধ যদি আমি চৰকাৰৰ অনুৰোধ যেন আপোনালোকে যিসকল এতিয়া বেদখলকাৰী আছে তেওঁলোকক যেন অনতিপলমে যে বশিষ্ঠ নদীৰ কাষৰ পৰা তেওঁলোকক যে বেদখলমুক্ত কৰে আৰু বশিষ্ঠ নদীখনক বশিষ্ঠ মন্দিৰটোক যেন ঐতিহ্যমণ্ডিত ধুনীয়াকৈ ৰাখে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।